Hello everyone, most welcome to as a tutorial YouTube channel. This is Sojoy Tole. আমি বহুত দিন 4500 পদৰ যেটো এলপি আৰু ইউপি এসিস্টেন্ট টিচাৰ আছিল সেই সম্পৰ্কত আমি আলোচনা কৰা নাছিলো আৰু আলোচনা কৰাৰ প্ৰয়োজন নাই বুলি মই ভাবিছিলো সেইখিনি সময়ত কিন্তু এতিয়া আমি হেইটো সম্পৰ্কত পুৰা আলোচনা কৰিব লাগিব আৰু এই বিষয়টো গভৰ্ণমেণ্টক আৰু ডিপাৰ্টমেণ্টক আগত আমি হাইলাইট কৰিব লাগিব সো এইখিনি বিষয় ডিসকাস কৰিম তাৰ আগতে আমি ফেসবুক পোষ্ট এটা চাই লওঁ আজি অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে এটা ফেসবুক যোগেৰি জনাই যে অহা 25 অক্টোবৰৰ ভিতৰত 5550 টাৰ মেধাৰ তালিকা ফাইনেল লিষ্টটো পাবলিশ কৰিব সো ইয়াতে কৈছে জিটিপিজিটিৰ ৰিজাল্ট তোমাৰ 17 অক্টোবৰত দিব আৰু সেইখিনি সময়ত যে 2-3 দিন মান সময় দিব উইথড্ৰ কৰিব দিব যিসকলৰ ইয়াতে নাম আইছে ইউপিত হুমাই টকা কেন্ডিডেটসকলক অৰ্থাৎ গেজেট টিচাৰ বা পোষ্ট গেজেট টিচাৰ যদি ইউপিত কোনোবাই সিলেক্ট হৈ আছে যদি একেদখলক উইথড্ৰ কৰিবলৈ টাইম দিব তাৰ পিছতে 20 অক্টোবৰ ভিতৰত একেদখলে দিব এটো 20 তাৰিখে দিব পাৰে 21 তাৰিখে দিব পাৰে তাৰ কোনো গ্যাৰান্টি নাই অৰ্থাৎ 20 অক্টোবৰ তাৰিখে দিব কাৰণ ইয়াতে 25 আৰু 26 অক্টোবৰ তাৰিখে কি কৰিব নিযুক্তি দিব মই ভাবো যে 26 অক্টোবৰ তাৰিখে নিযুক্তি দিব এতিয়া আৰু এটা কথা চাও আৰু এটা কথা কইলো এটা আপোনালোকে দেখিছে নহয় এডভাৰটাইজটো কেতিয়া দিয়া 26 ডিসেম্বৰ 2023 এইটো আছিল 5550 টাৰ বিজ্ঞাপন এই বিজ্ঞাপন সম্পূৰ্ণ 2 বছৰ সময় লাগিলে এই কথাটো মনত ৰাখিব হল 2 বছৰ বেছি সময় লাগিলে বুলি কম 2 বছৰ ধৰিছো 2 বছৰ ওকে 2 বছৰ হ'বগে সো ইয়াৰ নিচিনাকে যাতে 2 ইয়ার্স হুলমি নাথাকে এই এডভাৰটাইজটো কিয় হুলমি ৰল জানেন আপোনালোকে নয়ছৰ ক্যান্ডিডেটে কেস কৰিলে তাত হুলমি থাকিলে এই কাৰণ ইমান বছৰ বা ইমান সময় লাগিলে সো যাতে এনেকুৱা নহয় আপোনালোকে এতিয়া কাম কৰিব লাগিব 4500 টাৰ সম্পৰ্কত অকলুৱে একথা হৈ পেলাই এই বিষয়টো গভৰ্ণমেণ্টক বা ডিপাৰ্টমেণ্টক এনেকৈ হাইলাইট কৰিব লাগিব যাতে একেদকলে ইলেকশ্যনৰ আগত দিবলৈ বাধ্য হয় আপোনালোকে যদি গভৰ্ণমেণ্টক বা মামাক ৰিকুৱেষ্ট নকৰে 25 চনৰ ভিতৰতে যদি এলাপেছা হৈ থাকে তেতিয়ালে গম পাব যে 26 চনৰ ইমানখিনি সময়লৈকে পাবগে অৰ্থাৎ এডিআৰই উলাব নহয় এডিআৰই তোমাৰ 3.0 আসাম পুলিচৰ কথা কৈ আছে নৱেম্বৰ উলাব এইখিনি একেলগে দিবগে যাতে সেই সিচুৱেচন নহয়গে তাত গৈ অৰ্থাৎ আপোনালোকে 26 অক্টোবৰৰ পাছৰ পৰা মামাক এনেকুৱাকে লক কৰক কিন্তু মই ইয়াতে ধৰ্ণা প্ৰতিবাদ কৰাৰ কোনো কথা মই ইয়াতে নকওঁ দে এইবিলাক বেয়া কথা প্ৰতিবাদ কৰা ধৰ্ণা দিয়া এই আন্দোলন কৰা এইবোৰ বেয়া পাওঁ এইবোৰ কৰিব নালাগে জিমান ফাৰে আপোনালোকে অফিচিয়েলি ডিপাৰ্টমেণ্টক ৰিকুৱেষ্ট কৰক মামাক লক কৰক আৰু তোমাৰ শিক্ষামন্ত্ৰীক লক কৰক এইখিনি কাম কৰিলে ডেফিনেটলি আপোনালোক ইলেকশ্যনৰ আগত দি দিব আৰু আপোনালোকে জানে এইদিনা ফেসবুকত মামাই লাইভ আইছিলে তাতে মই দেখিলো সবে 45 ৰ কথাটো পুৰা ফেসবুকত লিখি দিলে এটা জিমান ক্যান্ডিডেট আছে এতিয়া নাই কমিও মই ভাবো যে 6-7,000 মান আছে বেছি নাই আৰু 6-7,000 মান ক্যান্ডিডেট আছে সো একেদকলে এটা কাম কৰিব লাগে যেতিয়াই আমাৰ মুখ্যমন্ত্ৰী মহোদয় ফেসবুক লাইভ আহে তেতিয়া সেই কথাটো লিখিব লাগে যাতে হাইলাইট কৰিব লাগে যে মামাই গম পাব লাগে একো জুবিনৰ কেছটো নিচিনা হৈ আছে মানে মামাই যেনেকে লাইভ আইলে জাস্টিস ফৰ জুবিন দা জাস্টিস ফৰ জুবিন গাৰ্ড বুলি যে কয় তেনেকুৱাকে হাইলাইট হৈ যাব লাগিব মামাৰ চকুত পৰি যাব লাগে যাতে 45 ৰ ষ্টুডেন্ট কিনি বহুত জোৰ এইটোৰ ওপৰত জোৰ দি আছে এইটো মই দিলেহে আমি 26 চনৰ ইলেকশ্যনত ভোট পাম আমাক উঠি অহা ল'ৰা ছোৱালীয়ে ভোট কৰিব ভোট কাস্টিং কৰিব এনে ধৰণৰ যাতে কনসেপ্ট মামাৰ মাইণ্ডত সোমাই যায় এনেকে কি কৰিব লাগিব জোৰ দিব লাগিব আৰু লগতে এটা কথা ডিপাৰ্টমেণ্টক মেমৰেণ্ডম দিয়ক শিক্ষামন্ত্ৰীক লগ কৰক যতে যায় সাপোজ এতে ইলেকশ্যনৰ কাৰণে বিভিন্ন জায়গাত মামাহতে যাব মিটিং কৰিব যাব ন শিক্ষামন্ত্ৰী যাব মুখ্যমন্ত্ৰী যাব তাতো মেমৰেণ্ডম দিয়ক সাপোজ লখিমপুৰত আইলে লখিমপুৰৰ অহান লগে লগে লখিমপুৰৰ 4500 পাৰ্টি কেইজনে কি কৰক মেমৰেণ্ডম দিয়ক মামাক ৰিকুৱেষ্ট কৰক এপ্লিকেশন কৰক আকৌ শিক্ষামন্ত্ৰী আহিয়ে থাকে নহয় দেমাজি লগ কৰক এনেকে জোৰ দিয়ক যাতে হাইলাইট হৈ যায় মানে একদম এইটো যাতে মানে
2026 চনৰ বিজেপি ইলেকশ্যনৰ মেইন ইস্যু নিচিনা হৈ যাওক যাতে এইটো দিলেহে মানে জিকিব বা এই 4500টা পদৰ নিযুক্তি দিলেহে চৰকাৰে ভোট পাব তেনেকুৱা যাতে কনসেপ্ট সোমাই যায় তেনেকুৱা ধাৰণা হৈ যাওক মানে জুবিনদাৰ ক্ষেত্ৰত যেনেকৈ হৈছে তেনেকুৱাকে কৰক যাতে আপোনালোকে ইলেকশ্যনৰ আগত নিযুক্তি পায় যদি আপোনালোকে এইখিনি কাম কৰিব নোৱাৰে তেতিয়ালে কিন্তু ইলেকশ্যনৰ যদি পাছলৈ গুচি যায় তেতিয়ালে গম পাব যে এটো এটা লং প্ৰসেস হ'ব গৈ আছে এই কথাটো মনত ৰাখিব নৱেম্বৰত যেহেতু নতুন এপইন্টমেন্ট পোৱাখিনি সম্পূৰ্ণৰূপে কাম কৰা হ'ব বা কমপ্লিট হ'ব 10 নৱেম্বৰৰ ভিতৰত আপোনালোকে নৱেম্বৰ মাহত যাতে গুটেইখিনি ৰিক্ৰুটমেন্ট প্ৰসেস কমপ্লিট কৰি নাই কমেও মানে ডিসেম্বৰৰ লাষ্ট উইকত যাতে দিব পৰা হয় তাৰ কাৰণে কাম কৰক নহলে কিন্তু কথাটো বহুত বেয়া হ'ব মানে 27 পাই যাব কিন্তু দেই 27 নাপাইগে বাৰু এনেকুৱা সময় মানে 27 এ পাবগে ন ইমান অপেক্ষা কৰিব নোৱাৰে সো মই ভাবো এতিয়া আপোনালোকে কত কি কৰিব লাগে এটো দিও আৰু মেমোৰেন্ডাম দিওক তাৰ পিছতে প্ৰেছ মিট বহাব প্ৰেছ মিট দিব 4500টা পাৰ্টিসকল কিমান প্ৰেছ মিট দিলে তাতে কেছ এটা চলি টকাৰ কাৰণে কেনকলৰ অলপমান লেৰ নহলে আৰু আগত হলেতে সো সেই কথাটো মনৰ ৰাখক অকলে একগুট হৈ মামাক ৰিকুৱেষ্ট কৰক দেই কোনো প্ৰতিবাদ কৰাৰ কাম বিলাক ইবু নকৰিব দিশা মানে কৰিলে ভাল নাই দেখে সো ৰিকুৱেষ্ট কৰক ৰিকুৱেষ্ট কৰাৰ বাদে নো অপচন ডিপাৰ্টমেন্টক জনক ৰিকুৱেষ্ট কৰক অটোমেটিক্যালি কাম হৈ যাব